প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ আজি 11 দিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে স্মৰণ কৰিছে জুবিনক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হ'ল জুবিনৰ আদ্য শ্ৰাদ্ধৰ বিভিন্ন দল সংগঠন ৰাইজ আৰু ব্যক্তিৰ উদ্যোগত এই শ্ৰাদ্ধ জুবিনৰ অবৰ্তমানত উচুপি উঠিছে প্ৰতিজন গুণমুগ্ধই আজি বিভিন্ন স্থানত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ বুলি যে কেৱল জুবিন গাৰ্গৰ ঘৰতে পাতিছে সেয়া নহয় জুবিন গাৰ্গৰ যি সমাধিস্থলীতো যি কমাৰকুছি গাঁও আছে হাতীমৰা গাঁও তাৰ গাঁওবাসী সোণাপুৰবাসীয়ে তাত আয়োজন কৰিছে কেৱল সিমানেই নহয় প্ৰত্যেকটো প্ৰান্ত প্ৰত্যেকটো স্থানত প্ৰায় অসমৰ প্ৰত্যেকখন গাঁৱত এনেদৰে হাজাৰ হাজাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানে সৰ্বধৰ্ম সভা হৈছে ভিন্ন ধৰ্মাৱলম্বীৰ লোকে একেলগতে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি এইদৰে প্ৰাৰ্থনা কৰিছে দুৱা কৰিছে এয়াই হৈছে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ জুবিন গাৰ্গ জাত পাত ধৰ্মৰ সকলোৰে ঊৰ্ধত গৈ জুবিন গাৰ্গ এনে এজন মানুহ যিজনে আমাক এক কৰিবলৈ বিচাৰিছিল বহু সফল হৈছিল আৰু এটা বাট দেখুৱাই থৈ গ'ল কিদৰে অনৈক্যৰ মাজত আমি ঐক্য হৈ থিয় দি থাকিব লাগে হয় আমাৰ ভাষাগত পাৰ্থক্য আছে বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক ক্ষেত্ৰখনতো আমাৰ পাৰ্থক্য আছে কৰবাত হয়তো আমাৰ চেহেৰা পাতিটো আমাৰ পাৰ্থক্য আছে আমাৰ খাদ্যাভ্যাসত পাৰ্থক্য আছে সকলোতে থাকিব পাৰে কিন্তু সবাৰে ঊৰ্ধত গৈ আমি যে মানুহ হৈ জীয়াই থাকিব লাগে সেইখিনি যেন জুবিন গাৰ্গে তেওঁ চুটি জীৱনকাল 52 বছৰীয়া জীৱনকাল তেনেই চুটি জীৱনকাল এই 52 বছৰীয়া জীৱনকালত তেওঁ দেখুৱাই থৈ গ'ল যিটো কাম বহুত ডাঙৰ ডাঙৰ মানুহে বহু বেলেগ বেলেগ ক্ষেত্ৰৰ মানুহে যিটো কাম কৰিব পৰা নাছিল সেই কাম কৰি দেখুৱালে জুবিন গাৰ্গ নামৰ মহানায়কে এইগৰাকী মনীষীয়ে যাৰ বাবে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁৰ 11 দিনত ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে গাঁৱৰ চুবুৰীত ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱসায়ীসকলে লগ লাগি কোনোবা তিনিআলি চাৰিআলি বা মফচলীয়া নগৰৰ এটা চুকত এইদৰে পথৰ দাঁতিত সকলোতে সেয়াই হৈছে জুবিন গাৰ্গৰ মাহাত্ম্য সেয়াই হৈছে জুবিন গাৰ্গৰ অসমীয়া সমাজখনলৈ অসমৰ সমাজখনলৈ দি থৈ যোৱা অৱদান تبارك الذي بيده الملك وهو على كل شيء قدير الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا وهو العزيز الغفور الذي خلق السبع سماوات طباقا ما ترى في خلق الرحمن من تفاوت فارجع البصر هل ترى من فطور ثم ارجع البصر قرتين ينقلب إليك البصر خاسئا وهو عسير ولقد زينا السماء الدنيا بمصابيح وجعل تبارك الذي بيده الملك وهو على كل شيء প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ আজি 11 দিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে স্মৰণ কৰিছে জুবিনক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হ'ল জুবিনৰ আদ্য শ্ৰাদ্ধৰ বিভিন্ন দল সংগঠন ৰাইজ আৰু ব্যক্তিৰ উদ্যোগত এই শ্ৰাদ্ধ জুবিনৰ অবৰ্তমানত উচুপি উঠিছে প্ৰতিজন গুণমুগ্ধই আজি বিভিন্ন স্থানত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ বুলি যে কেৱল জুবিন গাৰ্গৰ ঘৰতে পাতিছে সেয়া নহয় জুবিন গাৰ্গৰ যি সমাধিস্থলীতো যি কমাৰকুছি গাঁও আছে হাতীমৰা গাঁও তাৰ গাঁওবাসী সোণাপুৰবাসীয়ে তাত আয়োজন কৰিছে কেৱল সিমানেই নহয় প্ৰত্যেকটো প্ৰান্ত প্ৰত্যেকটো স্থানত প্ৰায় অসমৰ প্ৰত্যেকখন গাঁৱত এনেদৰে হাজাৰ হাজাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানে সৰ্বধৰ্ম সভা হৈছে ভিন্ন ধৰ্মাৱলম্বীৰ লোকে একেলগতে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি এইদৰে প্ৰাৰ্থনা কৰিছে দুৱা কৰিছে এয়াই হৈছে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ জুবিন গাৰ্গ জাত পাত ধৰ্মৰ সকলোৰে ঊৰ্ধত গৈ জুবিন গাৰ্গ এনে এজন মানুহ যিজনে আমাক এক কৰিবলৈ বিচাৰিছিল বহু সফল হৈছিল আৰু এটা বাট দেখুৱাই থৈ গ'ল কিদৰে অনৈক্যৰ মাজত আমি ঐক্য হৈ থিয় দি থাকিব লাগে হয় আমাৰ ভাষাগত পাৰ্থক্য আছে বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক ক্ষেত্ৰখনতো আমাৰ পাৰ্থক্য আছে কৰবাত হয়তো আমাৰ চেহেৰা পাতিটো আমাৰ পাৰ্থক্য আছে আমাৰ খাদ্যাভ্যাসত পাৰ্থক্য আছে সকলোতে থাকিব পাৰে কিন্তু সবাৰে ঊৰ্ধত গৈ আমি যে মানুহ হৈ জীয়াই থাকিব লাগে সেইখিনি যেন জুবিন গাৰ্গে তেওঁ চুটি জীৱনকাল 52 বছৰীয়া জীৱনকাল তেনেই চুটি জীৱনকাল এই 52 বছৰীয়া জীৱনকালত তেওঁ দেখুৱাই থৈ গ'ল যিটো কাম বহুত ডাঙৰ ডাঙৰ মানুহে বহু বেলেগ বেলেগ ক্ষেত্ৰৰ মানুহে যিটো কাম কৰিব পৰা নাছিল সেই কাম কৰি দেখুৱালে জুবিন গাৰ্গ নামৰ মহানায়কে এইগৰাকী
মনীষীয়ে যাৰ বাবে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁৰ 11 দিনত ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে গাঁৱৰ চুবুৰীত ব্যৱসায়িক প্ৰতিষ্ঠান ব্যৱসায়ীসকলে লগ লাগি কোনোবা তিনিআলি চাৰিআলি বা মফচলীয়া নগৰৰ এটা চুকত এইদৰে পথৰ দাঁতিত সকলোকে সেয়াই হৈছে জুবিন গাৰ্গৰ মহাত্ম্য সেয়াই হৈছে জুবিন গাৰ্গৰ অসমীয়া সমাজখনলৈ অসমৰ সমাজখনলৈ দি থৈ যোৱা অৱদান تبارك الذي بيده الملك وهو على كل شيء قدير الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا وهو العزيز الغفور الذي خلق السبع سماوات طباقا لا ترى في خلق الرحمن من تفاوت فارجع البصر هل ترى من فطور ثم ارجع البصر قرتين ينقلب إليك البصر خاسئا وهو عسير ولقد زينا السماء الدنيا بمصابيها وجعل تبارك الذي بيده الملك وهو على كل شيء